Manggasunam uluk takam hannabo dolu regam arang uluk aku otun regam napa lupangko Manggasunam regam sang uluk dolu arang keliso bajarung ko uluk aimana yana ageram kabek chudung ada yana ager keli roppana miyamilo addadda uluk sisa opelo kokange lamtelo mobile bomna free fire khelila are bolu bajarung ko gupum sugela lamtelo yumayo ralo ko gugola mam kabek do are gugong gela bolu sikor sigaret biri bhang apa ketika tina memsin muluk kabek sedung Manggasunam regam saya muluk jadi opin sama aina pemamelo saya muluk dolung keli sama aina balam na gupa pemamelo ada aimana yana agar kelirang muluk sisa opelak ke lapak pa lagi ada dam lapak pemamelo yung mayroon sa kumang memsin na lamte padula magolong mapa ay kukum na tumolo magar tanong gertaka amnang ulusok talupado ada yang pa yung mayroon pastadok ka jadi sakay ka omanga lamte padula ulo pa jakpatila gugola piri fire kelila apa ketika biri sigaret bhang tinam ko Dingol kabek mulo TMP ke lokala sa dolu sok abu no pero ka gamura aralok ka bulong wadirin ko aimana aligam lugyam na ulo sok dun ki tortan na lupalig dun ara alig ligda arara sa ko sinna andab po ulum lutum na mayam na sok dun ko ki bunulum asin chakki lupalig dun Subope Turiariya missing regam missing Amar 53 years of glorious service to the community so আজি তাৰে প্ৰতীক আমি উদযাপন কৰিছো দেৱনগৰ মুৰংঘৰ লতাত তাৰ পিছত তাৰে লগত সংযুতি ৰাখি আমি বিজয় দিৱসো আজি বিজয় উৎসৱো পালন কৰিছো আমি বিজয় দিৱসত কি সম্পৰ্ক বিজয় উৎসৱটো বেসিক্যালি আমাৰ এক মাহ আগত যেটো আমাৰ অভিযান চলিছিল ড্ৰাগছ ভাং বিৰুদ্ধে তাৰে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় তিলক দলে ডাঙৰীয়া তেখেতে আহি কিনে যি সকল ড্ৰাগছ ভাং বেপাৰ কৰি আছে তেওঁলোকক এটা বস্তু স্পষ্টভাৱে হকিয়াই দিছিলে যে এখন গাঁও তেওঁলোকে এৰি যাবগে লাগে তো হেইটোৰে এটা আজি একমাহ যাত্ৰা একমাহ আমাৰ যেটো অভিযান চলিছিল একমাহ অভিযানৰ আমাৰ এটা সফল ৰূপায়ণ বুলি ক'ব লাগিব এটা সফলতাৰ ৰূপ দেখা পাইছো আমি হেতুৰ কাৰণে আজি 16 অক্টোবৰ দিনটোক ৰাইজে দাবী কৰি এটা বিজয় উৎসৱ হিচাপে প্ৰতীকটো ৰাখিবৰ কাৰণে আমাক উৎসৱটো পালন কৰিছো গাঁৱৰ পৰা যেতিয়া সোমাব প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো জনজাগৰণ অসম তৰফৰ পৰা আপোনালোকৰ মাধ্যমেদি সমূহ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু এইখিনিতে যে অসমৰ ধেমাজি জিলাত বিপক্ষ ৰাজনৈতিক দলসমূহে ৰাজনৈতিক কাম-কাজ কৰাত বহুত বাধা আহি পৰিছে কিছু দুষ্কৃতিকাৰী ব্যক্তিৰ দ্বাৰা সভা সমিতি পাতাত বাধা দি আহিছে লগত প্ৰশাসনৰ পৰা নীতিমতে অনুমতি দলেও অনুমতি দিব নিবিচাৰে ৰাইজৰ সহযোগত সভা সমিতি পাতিব গলেও উদ্যোক্তাসকলক দাবী ধমকিৰে জেল ভৰাই দিয়াৰ হুমকাৰ দি সভা সমিতি পাতাত প্ৰশাসনে এক প্ৰকাৰ বাধা দি আছে আৰু হেতুৰ কাৰণে সেই বিষয়টোক লৈ পেলাই অসমৰ সমূহ বৌদ্ধিক মহলৰ এটা চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে টোটেলি তাৰমানে ধেমাজি জিলাত ৰাজনৈতিক কাম-কাজ কৰাটো এটা অনুকূল পৰিৱেশ নাই এটা প্ৰত্যাহ্বানৰ মাজেদি আজি কাম-কাজ কৰিব লগাত পৰিছে লগতে এই প্ৰত্যাহ্বানসমূহক নেওচি সমূহ ৰাইজে যেনেধৰণে জনজাগৰণ অসম নামৰ আঞ্চলিক ৰাজনৈতিক দলটিক লগতে মহিলা জনজাগৰণ অসম যুৱ জাগৰণ অসম নামৰ দলটিক সংগঠনটিক নিজৰ দল সংগঠন হিচাপে ভাবি যে আন্তৰিকতাৰে সেইদিনা গঠন কৰিলে আৰু সেই গঠন কৰা সমূহ ৰাজ্যলৈকে আজি পলংকি হ'লেও আমাৰ তৰফৰ পৰা পুনৰ এখেতসকলক ধন্যবাদ জনাইছোঁ এখেতসকলক প্ৰদৰ্শনীয় এই পদক্ষেপক আমি নিশ্চয় শলাগিছোঁ আৰু এখেতসকলৰ উৎসাহ উদ্দীপনাৰে আমি আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ লগত এইখিনিতে আমি কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ নৱগঠিত জনজাগৰণ অসমৰ ওপৰত আমাৰ এই সতীৰ্থ অৰ্থাৎ নতুনকৈ গঠন হোৱা জনজাগৰণ অসমৰ কাৰ্যকৰী সভাপতি শংকৰ তায়ুঙে সংগঠনটোৰ ওপৰত বিৰূপ মন্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত মিচিং জাতিৰ ওপৰত আৰু শংকৰ তায়ুঙে প্ৰচাৰ মাধ্যমত দিয়া বক্তব্যৰ ওপৰত কিছু স্পষ্টীকৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেদি সমূহ ৰাজ্যৰ জ্ঞাতাৰ্থে আমি আজি
এই বক্তব্য ৰাখিব বিচাৰিছোঁ। জনজাগৰণ অসম কোনো জাতি জনগোষ্ঠী ভাষা বৰ্ণৰ বিৰুদ্ধে কিংবা সংগঠন বা দলৰ বিৰুদ্ধে গঠন কৰা ৰাজনৈতিক দল নহয়। এই ৰাজনৈতিক দলৰ নিজস্ব আৰু নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে আৰু নিজস্ব কৰ্মসূচী আছে। এই কৰ্মসূচীৰ আধাৰত ৰাইজৰ সহযোগত এই আঞ্চলিক ৰাজনৈতিক দলটি গঠন কৰিছে আৰু সমূহ ৰাইজৰ আৱেগক সন্মান জনাই আমি ভৱিষ্যতে পদক্ষেপ বা কাৰুকাৰ্য বা কাৰ্যক্ৰমণিকা কৰিম বুলি আমি সকলোকে এই কথা ব্যক্ত কৰিছোঁ, জানিব দিছোঁ। লগতে আমি যে মিচিং বিৰোধী নহয়, আমি যে জাতি বিৰোধী নহয়, সংগঠন বিৰোধী নহয়, ইয়াৰ কিছু আমাৰ আভাস এটা আমি দিব বিচাৰিছোঁ। সেইটো হ'ল মিচিং জাতিৰ মনে প্ৰাণে ভাল পোৱাৰ বিচৰা এই 6 চিটৰ আন্দোলন বা 6 চিটৰ দাবীত আমি কেতিয়াও নালাগে বুলি কোৱা নাই। মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত ভাষা মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰাটো আমি কেতিয়াও নালাগে বুলি কোৱা নাই। মিৰি জাতিৰ ঠাইত মিচিং জাতি মান্যতা প্ৰদান কৰিব লাগে, মিচিং জাতি বুলি মান্যতা প্ৰদান কৰিব লাগে। সেই ক্ষেত্ৰত আমিতো কেতিয়াতো বিৰোধ বা প্ৰতিবাদ কৰা নাই। মিচিং জাতীয় উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধ দিবৰ কাৰণে ঘোষণা কৰিবৰ কাৰণে যিটো দাবী, সেই দাবীততো আমি আপত্তি জনোৱা নাই। তেনে ক্ষেত্ৰত কোনো পধ্যেই কোনো কাৰণত কোনো যুক্তিত জনজাগৰণ অসম জাতি বিৰোধী বা সংগঠন বিৰোধী বুলি ক'ব নোৱাৰে। লগতে জনজাগৰণ অসমে মূলতঃ যে গাঁৱৰ উন্নয়ন বিচাৰিছে, ৰাইজৰ গাঁৱৰ অৱস্থা বেয়া, গাঁৱৰ ৰাস্তাক পকীকৰণৰ কাৰণে আমি দাবী তুলিছোঁ। ইলেক্ট্ৰিচিটি পৰ্যাপ্ত পৰিমাণে গাঁৱত দিব লাগে কথা আমি দাবী জনাইছোঁ। গাঁৱৰ প্ৰাথমিক বিদ্যালয়সমূহৰ গৃহ উন্নত মানৰ হ'ব লাগে, স্বাস্থ্যখণ্ড স্বাস্থ্য কেন্দ্ৰ হ'বলৈ উন্নত মানদণ্ডৰ হ'ব লাগে, সেইবিলাক আমি দাবী কৰিছোঁ। লগতে কৃষক ৰাইজৰ কাৰণে উপযুক্ত আৰু উৎকৃষ্ট মানৰ বৈজ্ঞানিকসন্মতভাৱে জলসিঞ্চন ব্যৱস্থা কৰিব লাগে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ কাৰণে আমি সভাই সমিতিয়ে চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ, দাবী জনাইছোঁ। তেনে ক্ষেত্ৰত তেনে দাবীসমূহ বা তেনে কথাসমূহ বা কাৰ্যসমূহ কোনো পধ্যেই জাতিদ্ৰোহী হ'ব নোৱাৰে, দেশদ্ৰোহী হ'ব নোৱাৰে বা জাতি সংগঠনৰ বিৰোধী হ'ব নোৱাৰে। লগতে ইয়াতে ক'ব বিচাৰোঁ, যোৱা বাৰিষাত জোনাই মহকুমাৰ চিলে গাঁও পঞ্চায়তৰ শিৱগুৰি যিটো গাঁওখন একেবাৰে বিধ্বস্ত হৈ গ'ল, ঘৰ বাৰী একেবাৰে উচ্ছন্ন কৰি পেলালে। এখেতসকলক পুনৰ সংস্থাপন দিবৰ কাৰণে দাবী জনাটো কোনো জাতি বিদ্ৰোহী এটা এইটো এজেণ্ডা হ'ব নোৱাৰে। যেনেকৈ পবা ৰিজাৰ্ভক পবা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে আমাৰ দাবী তোলাই কোনো তাৰমানে জাতিৰ বিৰুদ্ধে এইটো হ'ব নোৱাৰে, বিৰুদ্ধ হ'ব নোৱাৰে। ঠিক সেইদৰে গালি বিজয়পুৰ অঞ্চল 1951 চনৰ পৰা আজি পৰ্যন্ত বনগাঁও হিচাপে আছে। মাটিৰ পট্টা নোপোৱাৰ কাৰণে সেই অঞ্চলটোৰ মানে কিমান হাহাকাৰ, কিমান অসুবিধাত ভুগি আছে এই কথা আমি উপলব্ধি কৰোঁ, আৰু মই সেই অঞ্চলৰ এজন ব্যক্তি। কিন্তু আজি 1951 চনৰ পৰা আজি পৰ্যন্তলৈকে ৰাজহ গাঁও হিচাপে ইমান দাবী কৰাৰ স্বত্তেও দিয়া নাই। সেই গালি বিজয়পুৰৰ পৰা 18খন গাঁৱক ৰাজহ গাঁও হিচাপে দিব লাগে বুলি দাবী কৰাটো কোনো জাতীয় সংগঠনৰ এইটো বিৰুদ্ধে যোৱা নহয়। লগতে এটা গাঁও চিগা গাঁও পঞ্চায়ত, ৰাজাগানা গাঁও পঞ্চায়ত, তাৰপিছত তেলাম, তাৰপিছত মিছামৰা গাঁও পঞ্চায়ত, চম্পক গাঁও পঞ্চায়তৰ কিছু অংশ আজিও বনাঞ্চলৰ নামত বছৰ বছৰ ধৰি মাটিৰ স্বত্ব প্ৰদান কৰা নাই। আৰু সেইটোৰ কাৰণে সেই অঞ্চলৰ মানুহখিনি কিমান অসুবিধা হৈ আছে সেই কথা আমি উপলব্ধি কৰিব পাৰোঁ। আৰু সেইটোৰ কাৰণে আমি জনজাগৰণ অসমে বন অধিকাৰ আইনৰ যোগেদি সেইসকল ব্যক্তি, সেই পৰিয়ালসকলক, সেই ব্যক্তিসকলক মাটিৰ স্বত্ব প্ৰদান কৰিবৰ কাৰণে আমি দাবী তোলাটো কেতিয়াও জাতিদ্ৰোহী বা জাতি বিৰোধী বা সংগঠন বিৰোধী এইটো কাৰ্য হ'ব নোৱাৰে। তাৰ লগতে এইখিনিত আপোনালোকক আৰু জনাব বিচাৰোঁ যে চিলাপথাৰৰ চিচি টঙানী অঞ্চলৰ প্ৰায় 250 পৰিয়ালৰ মাটি ষড়যন্ত্ৰ কৰি প্ৰায় 1500 বিঘা মাটিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কৰিব গৈ আছে। আমি কৈছোঁ যে ষড়যন্ত্ৰমূলকভাৱে মাটি হস্তগত কৰি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইয়াৰ কাৰণে মাত মতাটো এটা জাতি বা সংগঠন বিৰোধী হ'ব পাৰে নেকি? সেয়ে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত ক'ব বিচাৰোঁ যে আমি
জনজাগৰণ অসম সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা আৰু আৱেগ অনুভূতিক সন্মান জনাই আমি পৰৱৰ্তী পৰ্যায়ত আমি কাম কৰি যাম। সদয় শেষত সমূহ ৰাজ্যলৈ এইটোৱে জনাব বিচাৰোঁ, ইমান ৰাজনৈতিকভাৱে আমাক কাম কাজ কৰা বাধা দিয়াৰ পিছতো বহুত নানান ধৰণৰ বিভিন্ন ধৰণৰ কূট কৌশল কৰি আমাক সভা সমিতি পাতিবৰ কাৰণে বাধা দিয়া স্বত্তেও আজি আমি আপোনালোকৰ ওচৰত আজি এই কথা দৃঢ়তাৰে ক'ব বিচাৰোঁ যে আমি জনজাগৰণ অসম আমাৰ গাঁও আমাৰ অঞ্চল আৰু অসমৰ কাৰণে কাম কৰি যাম। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া কথাবোৰ কৈ গৈছে। শংকৰ তায়ং ডাঙৰীয়াৰ যিটো মন্তব্য সংবাদ মাধ্যমৰ আগত, আমাৰ আগত তথ্য আছে, যোৱা 2 মাহ ধৰি তেখেতে আমাৰ লগত দল গঠন কৰা প্ৰক্ৰিয়াত সম্পূৰ্ণ জড়িত হৈ আছে। আমাৰ মিটিং সভাসমূহত তেখেতে ভাষণ প্ৰদান কৰা আমাৰ লগত ভিডিঅ' আছে। গতিকে দল গঠন কৰা প্ৰক্ৰিয়াত তেখেতে নিজে সম্পূৰ্ণভাৱে জড়িত যিহেতু তেখেতে কি আধাৰত কি যুক্তিত তেখেতে আমাৰ ওপৰত এনে এলিগেশ্যন আনিছে সেইটো আৰু আমি ক'ব নোৱাৰিম, তেখেতেই ক'ব এইটো। কাৰণ আমি এইটো কিয় ক'ব পাৰিছোঁ, আমাৰ হাতত তথ্য আছে। দেন দল গঠন কৰাৰ পিছতো আমাৰ যিটো চিম্বল হ'ব, ফ্লেগ কেনেধৰণৰ হ'ব, এই গোটেই ডিচিশ্যনটো তেখেতে আমাৰ লগত ডিছকাছ কৰি তেখেতেই নিৰ্ধাৰণ কৰা। সেইটো আমি স্পষ্ট এইখিনিকে দিলোঁ। ভগৱান পেগু বিধায়কৰ কাষত বহি আছিলে, দেখা পাইছোঁ। এইটো আগৰ নে পিছৰ সেইটো যদি কওঁ তেনেহ'লে একদম আমাৰ ঘৰুৱা হিচাপত যদি কথাটো কওঁ, শংকৰ তায়ংদেৱে আমাক কৈছিলে আৰু কংগ্ৰেছ দলত থকা সময়ত কংগ্ৰেছ কৰ্মীসকলকো কৈছে এখেতে যে ভগৱান পেগু একেবাৰে চাব নোৱাৰে। ভগৱান পেগুৰ পৰা একেবাৰে মই এৰি আহিলোঁ আৰু এখেতৰ ভগৱান পেগুৰ যিটো কিবা এক্টিভিটিছ সেইটো মোৰ সহ্যকৰ নহয় আৰু সেইটোৰ কাৰণে ভগৱান পেগুৰ তাত কেতিয়া মই যাব নোৱাৰোঁ, এখেতে স্পষ্টকৈ আমাক কৈছিল। কিন্তু যিটো ফটো আছে সেই ফটোটো ভগৱান পেগুৰ নতুনকৈ নিৰ্মাণ কৰা বাসগৃহ, এইটো তাৰ মানে নতুনেই হয়। তাৰ ভগৱান পেগুৰ একদম নিজৰ ঘৰৰ ৰুমত এইটো তোলা ফটো হয়। আমি ঘৰটো চিনি পাওঁ আৰু যিটো বহি আছে গোটেই স্পেচটো চাওঁ মানে ভগৱান পেগুৰ ঘৰ নতুনকৈ সোমোৱা। আৰু এইটোৰ কাৰণে ভগৱান পেগুৰ তাত গৈছে নিশ্চয় কিবা এটা আছে, আৰু কি আছে এইটো এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ, কিন্তু কিবা এটা আছে, ৰহস্যজন এটা। মানে এখেতে কৈছে যে কোনো ৰাজনৈতিক লগত জড়িত নহয়, জাতীয় সংগঠনত পূৰ্বৰ সতীৰ্থসকলক আলোচনা কৰিম বুলি কৈছে। এইটো কোৱা কথা, কিন্তু আমাৰ অনুমান যে অতি সোনকালে যে ৰাজনৈতিক দলত এখেত যোৱাৰ পূৰা সম্ভাৱনা আছে। আৰু শংকৰ তায়ং এটা সময়ত নেতা আছিল, তাৰ পাছত নিষ্ক্ৰিয় মানে কৰ্মী হিচাপে আছিল। কিন্তু জনজাগৰণ যেতিয়া গঠন হ'ল, যেতিয়া তাৰ মানে সংগঠনৰ মূল দায়িত্ব কাৰ্যকৰী সভাপতি হিচাপে দিয়া হ'ল, সেই সময়ৰ পৰা এখেতৰ ওজন বাঢ়িলে, ইয়াৰ দাম বাঢ়িলে আৰু দাম বঢ়াৰ পিছত এখেত গুচি গৈছে। আৰু এনেধৰণৰ নেতা কি পৰ্যায়ৰ নেতা সেইটো আপোনালোকে ৰাইজে বিচাৰ কৰিব।